কি কথা ক'বলৈ আহিছা তুমি পাহৰিলা নেকি নীলা আৰু নয়ন সৰু থাকোঁতে দেখোন কিয় তোমাক পাকঘৰত সহায় কৰি দিয়া নাছিলোঁ বাপৰে আপোনাৰ কিন্তু কিছু পুৰণা কথা মনত থাকে দেই কি হ'ল বুঢ়া হ'লো বুলি ভাবিছা নেকি যে কথাবিলাক ইমান সোনকালে পাহৰি যাম ৰ'বাচোন এই নীলা ক'লৈ গ'ল তাই মমিহঁতৰ ঘৰলৈ গৈছে কিবা কাম আছে হেৰি নহয় তাইৰ ৰিজাল্ট দিলে নেকি কিবা কৈছে নেকি নাইতো কিয় ঘৰখনত যিমানবিলাক কথা চলি আছে সেইবিলাকে তাইৰ পৰীক্ষাত কিবা বেয়া প্ৰভাৱ পেলাব বুলিহে ভয় লাগিছে এইবাৰ এটা কাম কৰিম বুকুত শিল বান্ধি হ'লেও তাইক দূৰলৈ পঢ়িবলৈ পঠিয়াই দিম মানে ক'লৈ পঠোৱাৰ কথা ভাবিছে মই তাইক অষ্ট্ৰেলিয়ালৈ পঠিয়াম বুলি কোৱা নাছিলোঁ তোমাক ইমান পাহৰিবলৈ লৈছা তুমি তোমাক মই কোৱা নাছিলোঁ তাত মোৰ বন্ধু এজন থাকে বুলি তাৰ চকুৰ আগতে থাকিব যেতিয়া আৰু চিন্তা কৰিবলগীয়া একো নাই নহ'লে এটা কাম কৰিম বুজিছা তুমি গুচি যাবা তুমি ভাত চাত বনাব আৰু তাই পঢ়িব হ'ব দিয়ক কি যে নাভূত নাচুত কথাবোৰ কৈ থাকে নহয় আপুনি খুৰী মই ওলালোঁ দেই ভাবিলোঁ আপোনাক মাত খাই দি থৈ যাওঁ তই মস্ত বেগটো লৈ যে ওলাইছ তই সূৰ্যক আনিবলৈ যাবলৈ ওলাইছ নে তই তাৰ লগতে থাকিবলৈ ওলাইছ হে হৰি আনিবলৈকে যাওঁ সেই বুলি মই এতিয়া কি নিজৰ কাপোৰকেইটাও নল'ম নেকি তাত গৈ মই কি গা পা ধুব নালাগে গতিকে ব্ৰাছ ফণি নিজৰ ফেয়াৰ এণ্ড হেণ্ডচাম আৰু তেলটো আছে এই কি তই ল'ৰা নে ছোৱালীও এই ল'ৰা মানুহৰ অত চখ নে কেলে ল'ৰা হ'লো বুলি কি ফপৰীয়া হৈ থাকিব লাগে নেকি হ'ব দে গোসাঁই পিছে এটা কথা তালৈ গৈ আমোনাই ফৰ্মুটি নাই নহ'বিগৈ যিডালহে বেগ লৈ ওলাইছ মই আৰু আপোনাৰ কথা ইমান ঘূৰি নাথাকোঁ আৰু দেই সকলোতে মানে খালি ভুলেই দেখে চাওঁ ভৰিখন আগুৱাই দিয়ক হ'ব হ'ব বোপাই আশীৰ্বাদ কৰিছোঁ ভালে ভালে যা আৰু ভালে ভালে ঘূৰি আগৈ তোৰ দৰে যদি মোৰ ল'ৰাটো অলপ গাত কথা লগা হ'লহেঁতেন তাৰমানে মই আপোনাৰ ল'ৰা নহয় এই হয় বোপাই কেলেনো নহ'বি সূৰ্যতকৈ তইহে মোৰ বেছি খেয়াল ৰাখ তই নোহোৱা হ'লে ইমান দিনে চাগে মোৰ ঘূৰি শুনক আপুনি মানে অলপ বেছি চেণ্টি হৈ থাকে এতিয়া আপোনাৰ লগত লাগি থাকিলে মই গাড়ী নাপামগৈ হ'ব দে যা আৰু শুন তই কিন্তু এইবাৰ তাক লগত লৈহে আহিবি হ'ব দিয়ক আপুনি চিন্তা কৰিব নালাগে এইবাৰ মই তাক লগত ননাকৈ আহোঁ দিয়ক শুনচোন শুন তাত যদি কিবা খোৱা বোৱা অসুবিধা হয় তই কিন্তু ফোন এটা নকৰাকৈ নাথাকিবি হৰি মই জংঘললৈকে নাযাওঁ নহয় এনি টাইম খালি পেটকৈ বকিয়ে থাকিম আহোঁ মই দেৰি হ'ল ক'ব লাগিব কিন্তু দুৱাৰা আপোনাৰ ঘৰখন বৰ ধুনীয়া কি কোৱা হে অমৰ হয় আপুনি ঠিকেই কৈছে হয় হেৰা এই চাহ জলপান কি আছে আনা সোনকালে কি কৰিছ মা মই সহায় কৰি দিওঁ কোনো প্ৰয়োজন নাই সেইদিনা ল'ৰাই চাবলৈ আহি নয়নক নহয় তোক পচন্দ কৰিছিল পাহৰি গলি নেকি তই ভিতৰলৈ যা আৰু শুন আমাৰ যেতিয়ালৈকে কথা শেষ নহয় তই ওলাই নাহিবি কিন্তু মামী কোনো কিন্তু নাই ব'ল নয়ন লওক লোৱা হ'ব হাজৰিকা এয়াই মোৰ ভাগিনী নয়ন আৰু মোৰ পৰিবাৰ নমস্কাৰ বহা মাজনী চাহ খাওঁ মই কথা এটা ভাবিছোঁ কি কথা আমি পাতিবলগীয়া কথাবোৰতো পাতিলোৱেই এবাৰ ল'ৰা আৰু ছোৱালীয়ে একেলগে কথা পাতি ল'লে ভাল হ'ল হয় নেকি কিয় নাপাতিব পাতিব লাগিব যিমান যি হ'লেও গোটেই জীৱন সিহঁতি একেলগে থাকিব লাগিব অমৰ যোৱা নয়ন যা এওঁক আমাৰ ঘৰটো দেখাই দে যোৱা হাজৰিকা লওক মিঠাই লওক
নাই মই মিঠাই নাখাওঁ নহয়। অঁ আপোনাৰ চুগাৰ প্ৰব্লেম আছে যেন হয় হয়। হেৰি নহয়, আপোনালোকৰ মৰম লগা নাতিনীজনী ক'ত? আছে আছে, তাই ভিতৰতে খেলি আছে। শুনিছোঁ দুৱাৰা তাই বোলে আপোনাৰ কলিজাৰ এফাল। মাতকচোন মাতক, তাইক এবাৰ চাওঁ। ৰ'ব মাতি দিছোঁ। অঁ মা, পাহি, অঁ পাহি মা, আহাচোন, আলহী ককা এজন আহিছে। ফুলবোৰ কোনে ৰোৱা? মামায়ে ৰোৱা। আপুনি ল'ৰা ছোৱালীক পঢ়ুৱায়? হয়, ওচৰৰে ল'ৰা ছোৱালীকেইটাক টিউশ্যন কৰোঁ। পিছে আপোনাৰ পঢ়া শুনা? বেচেলৰ ডিগ্ৰী, ফাৰ্ষ্ট ক্লাছ উইথ অনাৰ্ছ। বঢ়িয়া। মোৰ কিন্তু পঢ়া শুনা ইমান নাই, হাই ছেকেণ্ডেৰী পাছ। মা দেউতাও নাই, ভণ্টি এজনী আছিল, তাইক বিয়া দি দিলোঁ। আপোনাৰ ঘৰ? ঘৰনো কি, মানুহে ঘৰ বনায়। মইতো এটা মানুহ, আজি অ'ত কাইলৈ ত'ত। আপুনি মানে ভাড়াঘৰত থাকে? নাই নাই, বিয়াৰ পিছত মই ভাড়াঘৰটো এৰি দিম। আপোনাৰ মামাৰ ইমান ঘৰ মাটি বাৰী সম্পত্তি থাকোঁতে আপুনি ভাড়াঘৰত থাকিব জানো? সীমা বৌ, অ' সীমা বৌ, মায়ে মাটি মাতি পঠাইছে। সীমা বৌ। অ' তই বৌহঁত নাই, দাদা আৰু বৌ কেনিবা ওলাই গৈছে। অ' হয় নেকি? এইখিনি ল। ঘৰত কোনো নাই, তই এতিয়া বহিব নালাগে দে, গৈ থাক। কিয়? ঘৰত কোনো নাই বুলি নবহিম নে? ইমান দূৰ খোজকাঢ়ি আহিছোঁ। সেইটো কথা নহয়, তইতো জানই মই বদনামী মানুহ। মোৰ লগত আকৌ তোক এনেকৈ দেখিলে মানুহে তোৰ কথাও বেয়াকৈ ক'ব। ক'লে কওক, মই কিবা ভয় কৰিছোঁ নেকি? মই তোক কি বুজাব বিচাৰি আছোঁ, তই চাগে বুজা নাই। তই গৈ থাক এতিয়া। দিব্যা। মমী তই পাগল হৈছ নেকি? অঁ মই পাগল হৈছোঁ। সৰুৰে পৰা তোক ভাল পাতে যদি মোৰ পাগলামি, তেতিয়া মই পাগল হৈছোঁ। তই এইবোৰ শুন, মোৰ মনত কেৱল নয়ন আছে, আৰু তাইৰ বাহিৰে মই কাৰো কথা আজিলৈকে ভবাই নাই। তই আজি এইবোৰ কৰি মোৰ চকুত নিজকে তললৈ নমাই দিলি। তোক আৰু মোক এনেকৈ দেখিলে কাইলৈ তোৰো বদনাম উঠিব। দিব্যা, মই মমী তই এতিয়া ইয়াৰ পৰা যা বুলি কৈছো নাই? ঠিক আছে দুৱাৰা, গৈ থাকোঁ। হয় হাজৰিকা, আপোনালোকে কি ভাবিলে সোনকালে জনাব। জনাবলৈ আৰু কি আছে, ল'ৰাই ছোৱালীক পচন্দ কৰিছে। ছোৱালীয়ে ল'ৰাৰ বিষয়ে বা কি কয় তাইক সুধি আমাক জনালেই হ'ল। হয় হয় হয়, তেন্তে আমি গৈ থাকোঁ। ঠিক আছে ঠিক আছে। অমৰ ব'ল। আহিছোঁ দিয়ক। অঁ যোৱা যোৱা যোৱা। নয়ন, আহোঁ দিয়া, ভালে থাকিবা। ইমান চিন্তা কৰিবলগীয়া কি আছে? যোৱাবাৰ যি হ'বলগীয়া আছিল হৈ গ'ল। এইবাৰ যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়, সেইটোহে আমি চিন্তা কৰিব লাগিব। মই এইবোৰ কথালৈ ইমান চিন্তা কৰা নাই। মোৰ চিন্তা হৈছে নয়নক লৈহে। তাই যদি নিজৰ মনটোক কষ্ট দি এই ঘৰখনৰ সুখৰ কাৰণে বিয়াখনত সন্মতি দিছে, আৰু পিছত যদি কিবা সমস্যাৰ সৃষ্টি হয়। এইবাৰ তেনেকুৱা একো নহয়, আৰু আমি তাইকতো জোৰ কৰা নাই। তাইৰ ব্যক্তিগত মতামতক আমি স্বাধীনতা দিছোঁ। গতিকে মই ভাবোঁ এই ক্ষেত্ৰত তাইৰ সন্মতি আছে। আপুনি আপোনাৰ দৃষ্টিভংগীৰে কথাবোৰ চিন্তা কৰিছে। এবাৰ আপুনি নয়নৰ জেগাত থিয় হৈ কথাবোৰ ভাবকচোন। সঁচাকৈ বাৰু তাই এই বিয়াখনত মত আছেনে? এবাৰতো নিজৰ মতে কৰি পেলাই তাই পস্তাইছে।
গতিকে ভাল কি বেয়া কি তাই বুজিব পৰা হৈছে তাইৰ গোটেই জীৱনটো পৰি আছে তাতে পাহিৰো ভৱিষ্যতৰ কথা আছে গতিকে তাই এই কথাবিলাক চিন্তা কৰি চাব লাগিব এই সকলোবোৰ কথাই বুজি পাইছোঁ আৰু বুজি পাইছোঁ কাৰণেইতো আপোনাৰ সিদ্ধান্তত সন্মতি জনাইছোঁ কিয় জানো কিবা এই হাজৰিকা মানুহজনক মোৰ কিবা এটা ভাল লগা নাই অৱশ্যে মোৰ চিন্তাধাৰা ভুলো হ'ব পাৰে তাইক জানো আমি নিজৰ ছোৱালীৰ দৰে বিয়া দি এখন ঘৰলৈ উলিয়াই দিব নালাগিব মই বিচাৰোঁ তাই বিধৱা হ'লেও যাতে সেইখন ঘৰত বোৱাৰীৰ সন্মান পায় খা খা তই মিঠা সপাকে খাই থাক মোৰতো গোটেই জীৱনটোৱে তিতা হৈ গ'ল তই ইয়াত বহি ললিপপ সোপা চুহি থাক সিফালে নয়নে মোৰ ৰস সোপা চুহি থাকক চালা বাচি থকাৰ কোনো মূল্যই নোহোৱা হৈছে কি ভেনা মাখিৰ দৰে ভেন ভেনাই আছো সেইকাৰণেতো কোনেও পাত্তা নিদিয়ে এই ফুলৰ মৌ চুহিবলৈ পখিলা হ'ব লাগিব পখিলা এইদৰে ভেনা মাখি হ'লে কোনো কাম নাই বুজিছ তই সকলো কথাতে মানুহক কিয় লাজ দি থাক বাৰু আৰে কিমান এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰি আছো তই আকৌ ওপৰে ওপৰে কৈ কথাটোৰ ৱেট নাইকিয়া কৰি দিয় ঐ তেন্তে কি কৰোঁ তই কোৱা বল নহ'লে অনন্ত দুৱাৰক গৈ পেলাই তোৰ বিয়াৰ কথা কওঁ কাম আছে পাৰিবি হেই কি ফাল্টু কথা কৈ থাক ইমান সহজ হোৱা হ'লে কথাই নাছিল সেনে বহি নাথাকিলোহেঁতেন আৰু যদি কৈ লাভ নাই ভাবিও লাভ নাই শুনিছোঁ নয়নে বোলে বিয়াখনক লৈ গুৰুত্ব দিছে সকলো হেনো অনন্ত দুৱাৰৰ মতেই হ'ব দীপকক লৈহে মোৰ এতিয়া বেয়া লাগিছে বেচেৰাটো তোৰ এতিয়া দীপকলৈহে বেয়া লাগিল মোৰ কথা মনত নপৰিল তোৰ মোৰ দোকানৰে বাকী খাবি আৰু মোকেই পাহৰিবি বাকী খোৱাৰ সময়ত মোক ঠিকেই লাগে কিন্তু আন কথাত মোক নালাগে তোক তয়ো যা কথাটোহে কৈছোঁ মন বেয়া কাৰণেতো মই তোৰ লগত আছোঁ দৰকাৰ হ'লে তোৰ অনন্তৰ ঘৰত গৈ তোৰ বিয়াৰ কথা পাতিব পাৰোঁ কিন্তু বহুত কথা ভাবিহে আগবাঢ়ি যোৱা নাই বুজিছ নাই নাই এনেকৈ বহি থাকিলে নহ'ব আমি কিবা এটা কৰিব লাগিব তই মাত্ৰ মোৰ লগ নেৰিবি দেই কিয় দুখ নালাগিব তাক মই ইমান ভাল পাওঁ সৰুৰে পৰা দেখি আহিছোঁ দুয়ো একেলগে ডাঙৰ হৈছোঁ খেলিছোঁ উমলিছোঁ আৰু জনা হোৱাৰে পৰা তাক মই ভালদৰে বুজি পাওঁ তাৰ বেলেগৰ প্ৰতি কি আছে মই নাজানো কিন্তু তাৰ প্ৰতি মোৰ যি আছে সেয়া আজিও সযতনে ৰাখিছোঁ কিন্তু এনেবোৰ আচৰণ কৰিলে মই বৰ কষ্ট পাওঁ বৰ দুখ পাওঁ মই বুজি পাইছোঁ কিন্তু তাৰো মানসিক স্থিতি এতিয়া বৰ এটা ভাল নহয় দীপদাৰ ঘৰতো বহুত অশান্তি চলি আছে তাতে আকৌ নয়নবাৰ কথাটো লৈ সি অলপ টেনশ্যনতো আছে সেইকাৰণে সি তেনেকুৱা আচৰণ কৰিছে আন একো নহয় সেইবোৰ কথা ময়ো ভালকৈ জানো নয়নবাৰ প্ৰতি তাৰ কি আছে সেয়াও ভালকৈ জানো কিন্তু নয়নবাৰ লগত তাৰ ভৱিষ্যত নাই বুলিহে দিবাকৰদাই মোক অনুৰোধ কৰিছিল এইফালে ঘৰতো আমাৰ সম্বন্ধটোৰ বিষয়ে আলোচনা হৈছে তইতো জানই তাৰপিছতো সি মোক গুৰুত্ব নিদিয়ে সি আচলতে সকলোকে সমানে ভাল পায় আৰু সমান গুৰুত্বও দিয়ে নয়নবাৰ প্ৰতি তাৰ যি ভাৱ আছে সেই ভাৱ হয়তো তাৰ তোৰ প্ৰতি নাই নয়নবাই তাক যিমান বুজি পায় তই কিন্তু তাইতকৈ বেছি তাক বুজি পাৱ সেই কথাটোতো তয়ো জান কিন্তু এইখিনি সময়ত তাক অকণমান সময় দিয়াটো প্ৰয়োজন দীপদাক সময় দিয়াত মোৰ কোনো আপত্তি নাই কিন্তু আৰু কিমান বছৰ অপেক্ষা কৰিম এইফালে দুইখন ঘৰত বিয়াখনক লৈ ইমানখিনি আগবঢ়াৰ পাছতো মোৰ তাক লৈহে ভয় হয় সি যদি কেনেবাকৈ হঠাৎ হে তই ভবাৰ দৰে একো নহয় চব ঠিক হ'ব চাবি তই বহ মই অলপ চাহ কৰি আনো তোৰ বাবে
তহঁত দুইজনীয়ে মোৰ বহুত প্ৰিয় কিন্তু মই